কোনে কয় নাৰী অবলা, কোনে কয় নাৰী পুৰুষৰ তলত। কিন্তু এইখন অসমতে এনে বহু নাৰী আছে যিসকলে পুৰুষৰ সমানে সমানে কৃতকাৰ্য কৰি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম আছে। আৰু এইখন অসমৰে এগৰাকী নাৰী মই আজি আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ, যিগৰাকী নাৰীয়ে 15 বছৰ ধৰি সেউজ বিপ্লৱ গঢ়াৰ বাবে কাম কৰি আহিছে আৰু সেই কৃতকাৰ্যৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে। আৰু সেইগৰাকী নাৰীৰ মই পৰিচয় দাঙি ধৰাৰ আগতে পোনপ্ৰথমে মই ভিডিঅ' জাৰ্নেলিষ্টক এক সুন্দৰ যিটো সৌন্দৰ্যৰ যিটো আচলতে ইয়াত দেখুৱাব বিচাৰিছোঁ যে সেউজ বিপ্লৱ গঢ়াৰ যিটো আচলতে তেওঁ কৰ্মৰাজি তাক পোনপ্ৰথমে মই দেখুৱাই লৈছোঁ। এনেধৰণে আচলতে যি নন্দন কানন নামৰ যিখন তেওঁ নাৰ্চাৰী আজি 15 বছৰ ধৰি তেওঁ অতি একাগ্ৰতাৰে তেওঁ অতি কষ্টৰে তেওঁ এই যি নন্দন কানন নামৰ এখন যি নাৰ্চাৰী তেওঁ ইয়াত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ মূলতে এগৰাকী নাৰী, আৰু সেইগৰাকী নাৰীৰ কাষলৈ আমি যাম। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে সমগ্ৰ যিটো দৃশ্য দেখুওৱাৰ চেষ্টা চলাইছে। এনেধৰণে আচলতে তেওঁ অতি কষ্টৰে, মই পুনৰ কৈছোঁ যে প্ৰাগ নিউজৰ দৰ্শকক এইকাৰণে পোনপ্ৰথমে মই দেখুৱাই লৈছোঁ এই দৃশ্য, কিয়নো এগৰাকী নাৰীয়ে 15 বছৰ ধৰি তেওঁ সংগ্ৰাম চলাইছে। সংগ্ৰাম চলোৱাৰ অন্তত তেওঁ সফল হৈছে। চৰকাৰীভাৱেও তেওঁ কিছু উপহাৰ তেওঁৰ পৰা লাভ কৰিব সক্ষম হৈছে, তেওঁ স্বীকৃতি লাভ কৰিছে। এই মুহূৰ্তত এই যি পৰিৱেশ দেখুৱাই আছোঁ, এক সুন্দৰ পৰিৱেশ, ইয়াৰ মূলতে এগৰাকী নাৰী। এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক যিটো দৃশ্য দেখুৱালে তাৰপিছত মই সেইগৰাকী নাৰীক মই চিনাকি কৰি দিব বিচাৰিম প্ৰাগ নিউজৰ দৰ্শকৰ জৰিয়তে। প্ৰথমে আপোনাক প্ৰাগ নিউজৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ নামটো? মীনাক্ষী দৌৰী। মীনাক্ষী দৌৰী। আপুনি কিমান দিন ধৰি এই সেউজ বিপ্লৱ যিটো নাৰ্চাৰী গঢ়াৰ ক্ষেত্ৰত আপুনি কাম কৰি আহিছে? মই আজি 15 বছৰ ধৰি এইটো কামত নিয়োগ হৈ আছোঁ। 15 বছৰ ধৰি। কেনেকুৱা ধৰণৰ চাহিদা? যথেষ্ট লাভজনক ব্যৱসায় নাৰ্চাৰীত। ইয়াত লোকচানৰ বুলি কথাই নাই। সাধাৰণতে আপুনি যে বেলেগ ব্যৱসায়ত কিছুমান বস্তু গেলি যোৱা বা বস্তুটো আউটডেটেড হৈ যোৱাৰ এটা প্ৰশ্ন আহে, কিন্তু নাৰ্চাৰী সংক্ৰান্তত সেইটো নহয়। যিমানেই পুলিটো ডাঙৰ হৈ গৈ থাকে তাতে আপোনাৰ দামটো বাঢ়ি বাঢ়ি গৈ থাকে। মই আচলতে আন এটা প্ৰশ্ন কৰিছোঁ, আপোনাৰ যিটো এখন নাৰ্চাৰী, ইয়াৰ পৰা আপুনি এই নাৰ্চাৰী পুলি কোন কোন ঠাইলৈ আপুনি লৈ যায়? ইয়াৰ পৰা কিমান কিমান ঠাইলৈ আপুনি ধৰক আপোনাৰ পৰা নিয়েহি? হয়, মোৰ ডিব্ৰুগড়, অকণমান আগবাঢ়ি যাওঁ নেকি? মোৰ অৰুণাচল, নাগালেণ্ড, আমাৰ সোণাৰীৰ পাৰ্শ্বৱৰ্তী এলেকাৰ যিমানখিনি জেগা আছে, মৰাণ, শিৱসাগৰ, আৰু এতিয়া মই দুখনমান আপোনাৰ লেণ্ডস্কেপিং কৰি আছোঁ। শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ চবতে মই লেণ্ডস্কেপিঙৰ কামো। অৰুণাচললৈ আপোনাৰ ইয়াৰ পৰা পুলি যায়? হয় হয়, মোৰ ইয়াৰ পৰা যথেষ্ট সংখ্যক পুলি তেওঁলোকে লৈ যায়। আপুনি 15 বছৰ ধৰি যি চলাই আছে এই যিটো আপোনাৰ নাৰ্চাৰী, এই নাৰ্চাৰী আপুনি ক'ৰবাত আনুষ্ঠানিক শিক্ষা আপুনি মানে কিবা লৈছে? আপুনি কিবা? হয়, মই যোৰহাট এগ্ৰিকালচাৰত 3 মাহৰ ট্ৰেইনিং লৈছিলোঁ। আৰু মাজে মাজে আমাৰ যিবিলাক ৱৰ্কশ্বপ হয়, কৰ্মশালা হয়, আমি তাতে জইন কৰি নতুন নতুন কথাবিলাক শিকিবলৈ সক্ষম হওঁ। আপোনাৰ যিটো মই দেখিলোঁ, যিটো আচলতে বৃহৎ যিটো এতিয়া আপোনাৰ গ্ৰীণ ভিউ যিটো গ্ৰীণ আপোনাৰ এইটো হাউচটো আছে, এই হাউচটোৰ ক্ষেত্ৰত কিমান টকা খৰচ হয়? এইটো আপোনাৰ প্ৰায় নিজে যদি আপুনি বনায় 5 লাখ মান টকা খৰচ হয়। ইয়াত কিবা চৰকাৰী কিবা সুবিধা আছে? নিশ্চয় আছে। চৰকাৰৰ যথেষ্ট আঁচনি আছে। আপুনি এগ্ৰিকালচাৰৰ মানুহৰ লগত যোগাযোগ কৰিলেও গম পাব। আৰু মোৰ এইটো যিটো গ্ৰীণ হাউচ, মই ইয়াত 90% ছাবচিডিত এইটো মই পাইছিলোঁ। 90% ছাবচিডি? হয়, 5 লাখ টকামান খৰচ হয়, কিন্তু মই 45,000 মানহে দিব লগা হৈছিলে ইয়াতে। কি ক'ব, আচলতে সুন্দৰ এটা কথা কৈছে। আপুনি যদি এনেধৰণৰ নাৰ্চাৰী এখন খুলিব বিচাৰে তেতিয়াহ'লে চাওক, চৰকাৰে যথেষ্ট আপোনাক সহায় কৰিব, কাৰণ সেউজ বিপ্লৱ বা সেউজীকৰণ কৰাৰ ক্ষেত্ৰত প্ৰতিখন চৰকাৰে আচলতে গুৰুত্ব দিয়ে। আপুনি এতিয়া নতুন প্ৰজন্মক কি ক'ব যে আপুনি ওলাই আহিছে এগৰাকী নাৰী হিচাপে, আপুনি ওলাই আহি 15 বছৰ কৰিছে, ইয়াৰ পাছত আপুনি পৰিয়াল চলাব পাৰিছে। এতিয়া নতুন যুৱ প্ৰজন্মক বা আজি যিসকলে চাকৰিমুখী নাৰী আছে, ধৰি লওক কাম নাই বুলি ঘৰত বহি থাকে, সেইসকলক কি ক'ব আপুনি? নহয়, আচলতে কি কামটো নিজে উলিয়াই ল'ব লাগিব। প্ৰত্যেকটো কথাতে যে চৰকাৰৰ মুখলৈ বাট চাই থাকিব লাগিব সেইটো নহয়। চলিবলৈ হ'লে কিছুমান, আৰু যেতিয়া আপুনি ঠেকা খাব তেতিয়াই কামবিলাকৰ নতুন নতুন সুযোগ আহিব। গতিকে মই ভাবোঁ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে, বিশেষকৈ নাৰ্চাৰীৰ ক্ষেত্ৰত মোৰ যিখিনি জ্ঞান আছে, তেওঁলোকে যদি এখন সৰু সুৰাকৈও নাৰ্চাৰী চলায়, তেওঁলোকে অন্ততঃ নিজৰ পৰিয়ালটো চলাবলৈ সক্ষম হ'ব। নিশ্চয় আপোনাক ধন্যবাদ জনাইছোঁ। এনেধৰণে আচলতে মই কৈছোঁ যে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ এইগৰাকী মহিলাই এনেধৰণে তেওঁৰ যি সেউজ বিপ্লৱ গঢ়াৰ যি সপোন, এই সপোন বাস্তৱত ৰূপায়িত কৰিছে। আৰু তেওঁ গুৰুত্বপূৰ্ণ কেইটামান কথা কৈছে। আপুনি যদি এনেধৰণৰ এখন নাৰ্চাৰী খুলিব বিচাৰে, আপুনি যদি স্বাৱলম্বিতাৰ পথ আপুনি বাছি ল'ব বিচাৰে, তেতিয়াহ'লে চৰকাৰীভাৱেও যথেষ্ট আচলতে সহায়ৰ আঁচনি আছে। তেওঁ কৈছে যে 90% ছাবচিডি আছে। গতিকে 90% ছাবচিডি থাকে, তেতিয়াহ'লে আপুনিও এনেধৰণৰ নাৰ্চাৰী কৰি পিনে আপুনি চলিব পাৰিব। আৰু ইয়াৰ বাবে আমি আচলতে এই প্ৰতিবেদনটো আমি যুগুত কৰিছোঁ। এইকাৰণে আমি যুগুত কৰিছোঁ যে আচলতে যিসকল লোকে যে চাকৰিমুখী, কেৱল চাকৰিমুখী, কিন্তু তেওঁলোকে উপাৰ্জনৰ কোনো পথ নাই, এনেকুৱা ধৰণৰ কথা কয়, বা নাৰীসকলেও যে কয় তেওঁলোকে নাৰীতে ঘৰত থাকি আচলতে এনেধৰণৰ যে কিছুমান আঁচনি যে কাম কৰিব পাৰি, যি কামৰ জৰিয়তে নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও নিজকে পৰিচয় দিবলৈ সক্ষম হ'ব পাৰে। হয়।